জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবা ধৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ মানে এই সময়খিনিত আমি দুটা প্ৰিয়াৰ ওচৰত থকাটো প্ৰয়োজন আছিল। যাবলৈতো বহুত মন যায় কিন্তু কেনেকৈ যাওঁ ইমানবোৰ খেলি মেলি হৈ যোৱাৰ পিছত খুৰা-খুৰীক মোৰ আৰু কষ্ট দিবলৈ একদম মন নাই। হ'ব দে, মোৰতো ভয়ে হৈছে এনেদৰে দেৰি কৰি থাকিলে সিহঁতৰ মাজত থকা সম্পৰ্কটো সঁচাই শেষ হৈ নাযায়তো। পতি পত্নীৰ মাজৰ কাজিয়াবোৰত আন নুসুমোৱাই ভাল। আৰু কিমান দিন আমি সিহঁতৰ সমস্যাবোৰ এনেকৈ সমাধান কৰি থাকিম? সিহঁত এতিয়া ডাঙৰ হৈছে, গতিকে সিহঁতক নিজৰ সমস্যাবোৰ নিজেই সমাধান কৰিবলৈ দিয়া। হয়তো তই ঠিকভাৱে দিব জানা নাই। তোৰ মৰম ভালপোৱাবোৰ কেৱল ডায়েৰীখনত আবদ্ধ কৰি ৰাখিলে নহ'ব নহয়, তাক খুলি দেখুৱাব লাগিব। তুমি ভবাৰ দৰে সকলো মানুহ আমাৰ দৰে সহজ সৰল নহয়। কিছুমান মানুহৰ মনবোৰ বৰ জটিলো। প্ৰীতম বৰুৱা ডাইভোৰ্চ পেপাৰ নিশ্চয় প্ৰীতমলৈ ডাইভোৰ্চ পেপাৰ পঠাইছে। খুৰী খুৰী অ' খুৰী, মোৰ পুৰণা কিতাপবোৰ ক'ত আছে? মোক অলপ প্ৰয়োজন হৈছিল। ষ্ট'ৰ ৰুমতে আছে, ব'লা মই দেখুৱাই দিম। নালাগে, মই চাই লওঁ। ভাস্কৰ, দেউতা ক'ৰবালৈ যাওঁ? জানাই দেখোন। প্ৰিয়াৰ ঘৰলৈ যাওঁ। যা। কি কৰোঁ এতিয়া? এই নটিছখন পোৱাৰ পাছত প্ৰীতমৰ মুখৰ হাঁহিটো জানো আৰু থাকিব? নিচিৰ পৰা আঁতৰি থাকিলেও অন্ততঃ মনত এটা আশা আছে যে এদিন সকলোবোৰ ঠিক হৈ যাব। কিন্তু এইখন পোৱাৰ পাছত সেই আশাকণো শেষ হৈ যাব। নাই নাই, ল'ৰাটোক ইমান ডাঙৰ আঘাত পাবলৈ এৰি দিব নোৱাৰি। ময়ে কিবা এটা কৰিব লাগিব। হে প্ৰভু, মোক ৰাস্তা দেখুওৱা।
খুৰী হা অ খুৰী শুনা না এই সোপা উলিয়াওঁতে গোটেইবোৰ বেচিজিল হৈ গ'ল অলপ চিজিল কৰি দিবা হা হ'ব দিয়া মোৰ ছোৱালী তুমি এনেবোৰ কাম কৰিছা মোৰ ভাবিয়ে লাজ লাগিছে বহুত শুনিলোঁ বহুত দেখিলোঁ তোমাৰ কথা এতিয়া মোৰ কথা শুনা তুমি সেইখন ঘৰলৈ উভতি যাব লাগিব একমাত্ৰ ছোৱালী হ'লে বুলি অন্যায় কথা এটা তোমাক আশৈ দিয়া মাক দেউতাক আমি নহয় মোৰ চিধা কথা এইখন ঘৰত তোমাৰ স্থান নাই সৰু ঘৰলৈ উভতি নগ'লে এইখন ঘৰৰ লগত তোমাৰ সম্বন্ধ চিৰদিনৰ কাৰণে শেষ হ'ব চোৱাচোন নাজানি তোমালোকৰ এটা ভুল সিদ্ধান্তই আজি দেউতাৰ মনত কিমান কষ্ট পাইছে তুমি বহুত ডাঙৰ ভুল কৰিছা মাজনী তোমাৰ ভুলৰ বাবেই মই আজি দেউতাৰ লগত একমত হ'বলৈ বাধ্য হৈছোঁ ভাস্কৰ আপুনি কৰবালৈ যায় উদিছিলে যাওঁ খুৰাৰাক টিফিনটো দি থৈ আহোঁগৈ প্ৰিয়া ঠিকে আছেনে কি ক'ম ইমান ডাঙৰ ঘটনা এটা তাইৰ জীৱনত ঘটি গৈছে স্বাভাৱিক হ'বলৈ অলপ সময়টো লাগিব ভাস্কৰ এটা কাম কৰা তুমি ৰুমলৈকে যোৱা ঠিক আছে আৰু কিবা এটা খাবলৈ মন গ'লে হৰিকাইক নি সংকোচে ক'বা হ'ব খুৰী ভাস্কৰ কেনেকুৱা তোমাৰ ভালেই কৰিলা সেইজনীৰ দুখবোৰ আৰু মই অকলে চম্ভালিব নোৱাৰা হৈছোঁ বুজিছা আমি দুয়োটাই সমানে সমানে ভগাই লওঁ বোলা নে তুমি কি কোৱা তাই আকৌ মোক সুযোগ দিলেহে সুযোগৰ বাবে বাট চাই থাকিলে নহ'ব সুযোগ নিজেই ল'ব লাগিব অকল ডায়েৰীয়ে সমাধান নহয় বুজিলা চম্ভালা ডাঙৰ দাই কি ডায়েৰী কথা কৈ গ'লো মই কিন্তু বুজি নাপালোঁ কচোন জানো সেইবোৰ বাদ দে পঢ়িবলৈ আৰম্ভ কৰিছনে নাই নাই কি যে চৰিত্ৰ এইজনীৰ এইবাৰ আকৌ ঘৰতে আনি সোমোৱাই ল'লেহি লাজ বোলা বস্তুটো যে একেবাৰে নাই দেই শ্ৰীকৃষ্ণ কৃষ্ণ এইবোৰ যে আৰু এনেকৈ চাই থাকিব নোৱাৰি দেই আচ্ছা তোৰ লগত মোৰ এটা কথা আছে তই মোক লগ কৰিব পাৰিবি নেকি মানে সহায় এটা লাগিছিল তোৰ কাৰণে মই এনি টাইম ফ্ৰী ক কেতিয়া লগ কৰিবি দেউতাই কোৱা কথাবোৰ বহুত ভাবিলোঁ আৰু নিজৰ এতিয়া ভুলবোৰ উপলব্ধি কৰিব পাৰিছোঁ মই সিদ্ধান্ত লৈছোঁ বৌ বৌ কোনে গৈছিলে উদিছিলৈ গৈছিলোঁ ইমান দেৰি হ'ল যে বাহিৰে বাহিৰে বজাৰলৈ গৈছিলোঁ বজাৰ ক'তা বেগ চেগ দেখোন একোৱে নাই ইহঁতকেইটাই খালেনে খালে ভাস্কৰো আহিছে দেউতাই কোৱা কথাবোৰ বহুত ভাবিলোঁ আৰু নিজৰ এতিয়া ভুলবোৰ উপলব্ধি কৰিব পাৰিছোঁ মই সিদ্ধান্ত লৈছোঁ মই ঘৰলৈ উভতি যাম দেউতাই ঠিকেই কৈছে ভাল বেয়া কি বুজি পোৱাৰ পাছত মানুহে সলনি নোহোৱাকৈ থাকিবই নোৱাৰে কিন্তু মোৰ শংকা হৈছে খুৰা খুৰীয়ে আকৌ মোক আগৰ দৰে আঁকোৱালি ল'ব পাৰিবনে বাৰু নতুন ঘৰখন কেনেকুৱা পাইছা একো অসুবিধা পোৱা নাইতো নাই ইয়াতে ভালেই লাগিছে আৰু মানস সি তাৰ দায়িত্ববোৰ ভালদৰে পালন কৰিব পাৰিছেনে
চাবা দেই তাৰ মনটো শিশুৰ দৰে জানো তেওঁক পাই মই বহুত সুখী আৰু তোমালোকৰ সুখে আমাৰ সুখ তুমি চিন্তা নকৰিবা দেউতা তুমি কোৱাৰ দৰে মই এগৰাকী ভাল বোৱাৰী এগৰাকী ভাল পত্নী হ'বলৈ চেষ্টা কৰিম মানসক বহুত সুখত ৰাখিম তেওঁক মই যিমান দুখ কষ্ট দিছিলোঁ তাতকৈ বেছি সুখী কৰি ৰাখিম দেউতা সঁচাকৈ ইহঁত দুইটাকে একেলগে দেখিলে বৰ ভাল লাগে কি উপায়েৰে দুইটাকে মিলাব পৰা যায় বেচেৰা ভাস্কৰটো ইমান ভাল পাই তাইক অথচ খুলি ক'ব নোৱাৰে মই কিবা এটা কৰিব লাগিব দাদালৈ ফোন এটা কৰোঁ সি খবৰটো শুনিলে বৰ ভাল পাব সি বেচাৰে মোক লৈ বৰ চিন্তা হৈ আছে কি কৰা যায় ভাইটিৰ ফোন ভাল সময়ত কৰিছে সি এইবিলাকত আইডিয়া দিব পাৰে ভাইটি ক দাদা এটা ভাল খবৰ আছে মই জব এটা পাই গলো সঁচাই হে ভগৱান এই কংগ্ৰেচুলেশ্যনছ থেংক ইউ এতিয়াহে মনটোত বহুত ফূৰ্তি লাগিছে আচ্ছা তোৰ লগত মোৰ এটা কথা আছে তই মোক লগ কৰিব পাৰিবি নেকি মানে সহায় এটা লাগিছিল তোৰ কাৰণে মই এনি টাইম ফ্ৰী ক কেতিয়া লগ কৰিবি আবেলি ঠিক আছে দে ঠিক আছে লগ পাম বৌ বৌ কোনে গৈছিলে সুধিছিলোঁ গৈছিলোঁ ইমান দেৰি হ'ল যে বাহিৰে বাহিৰে বজাৰলৈ গৈছিলোঁ বজাৰ ক'তা বেগ চেগ দেখোন একোৱেই নাই ইহঁতকেইটাই খালেনে খালে ভাস্কৰো আহিছে ভালেই হৈছে হেল্ল' ভাইটি তই ওলাইছ নহয় মই তোক যিখিনি ঠাইত কৈছিলোঁ তালৈকে আহিবি দেৰি নকৰিবি আমি ওলাইছোৱে নিচিৰ গাটো খুব বেয়া কৰিছে সোনকালে ডাক্তৰৰ ওচৰলৈ নিব লাগে কি তই সোনকালে আছোন কি হৈছে তাই জানো কি হৈছে একো ধৰিবই পৰা নাই বৌ চিন্তাত থকা যেন লাগিল মোক কিয় এনেকুৱা লাগিছে বাৰু বৌয়ে যেন মোৰ পৰা কিবা কথা লুকুৱাইছে ইহঁতকেইটাই খালেনে খালে ভাস্কৰো আহিছে ভালেই হৈছে বৌ চিন্তাত থকা যেন লাগিল মোক কিয় এনেকুৱা লাগিছে বাৰু বৌয়ে যেন মোৰ পৰা কিবা কথা লুকুৱাইছে
হেল্ল' নিচিৰ গাটো খুব বেয়া কৰিছে সোনকালে ডাক্তৰৰ ওচৰলৈ নিব লাগে কি তই সোনকালে আছোন কি হৈছে তাই জানো কি হৈছে একো ধৰিবই পৰা নাই 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 তুমি চিন্তা কৰিব নালাগে মই সোনকালে গৈ আছো দিয়া ঠিক আছে নিচিৰ আকৌ হঠাৎ কি হ'ল হেল্ল' ভাইটি তই ওলাইছ নহয় মই তোক যিখিনি ঠাইত কৈছিলোঁ তালৈকে আহিবি দেৰি নকৰিবি আমি ওলাইছোৱে দে হ'ব দে ৰাখ প্ৰিয়া ভাস্কৰ আহ আকৌ গৈছো দাদা দেৰি হ'ব আহ দুয়োটাই বহুত দিনৰ মূৰত লগ হৈছে নহয় খুব ভাল পাইছে চাগে বাহিৰলৈ গ'লে ভণ্টিৰ মনটো আৰু ভাল লাগিব আহ সোনকালে নিচি নিচি আৰে মোৰ কথাটোতো শুনিলো এবাৰ ৰূপক তই ভবাৰ দৰে নিচিয়ে কেতিয়াও এবৰ্ষণ নকৰে এই সন্তানটো প্ৰীতম আৰু নিচিৰ প্ৰেমৰ সাক্ষী গতিকে এবৰ্ষণৰ দৰে এটা পাপ কাম তাই কেতিয়াও নকৰে তুমি কোন প্ৰীতমৰ কথা কৈছা যিজন প্ৰীতমে নিচিৰ কথা এবাৰো নেভাবি তাইক এনেকৈ বিপদত পেলাই থৈ গ'ল আৰু এতিয়া যদি সেই সন্তানটো পৃথিৱীলৈ আহে তেনেহ'লে প্ৰীতি পৰিচয় কি বুলি দিবা তই কোৱাৰ দৰে এই সন্তানটো জাৰজ নহয় প্ৰীতম তাইৰ লগত থাকিলেও নাথাকিলেও এই সন্তানটোৰ বাপে প্ৰীতমেই ভগৱানৰ ওচৰত সাক্ষী কৰি সিহঁতি বিয়া হৈছিল সময়ৰ পাক চক্ৰত সিহঁতৰ এৰাৰি হ'ল যদিও এই সন্তানটোতো মাৰি পেলাব নোৱাৰি মাতৃ হোৱাৰ গৌৰৱ তই কি বুজি পাবি প্ৰীতম নহ'লেও এই সন্তানটো নিচিয়ে অকলেই ডাঙৰ কৰিব পাৰিব সেইবোৰ কি বলিয়ামি কৰিছে সময় থাকোঁতে এবৰ্ষণ নকৰিলে গোটেই জীৱন পস্তাব লাগিব তাইক তোৰ ৰিয়েকশ্যন দেখি মই আচৰিত হৈছো ৰূপক কেৱল নিচিয়ে মাক হ'বলৈ ওলোৱা নাই তয়ো ককাক হ'বলৈ ওলোৱা নাই জানো এই কথা ভাবি তোৰ কি অকণো ভাল লগা নাই এই সন্তানটো কেৱল প্ৰীতমৰেই নহয় নিচিৰো আৰু নিচিৰ ভৱিষ্যতৰ কথা ভাবিয়ে মই এই সিদ্ধান্ত লৈছো আৱেগিক হৈ তাই আকৌ এবাৰ ভুল কৰিবলৈ গৈ আছে ভুল তাই নহয় ভুল তোৰ আৰু তই যিমানেই নক লাগিলে তাই কেতিয়াও এবৰ্ষণ নকৰাই আৰু তাইক মই কৰাব নিদিওঁ এয়াই মোৰ শেষ সিদ্ধান্ত কি মাহী মাহী এই সকলোৰে মতি ভ্ৰম হৈছে ইহঁতৰ কি কৰা যায় সাকি গছে